কাজিৰঙা গেলেকী খেলপথাৰৰ পৰিত্যক্ত অৱস্থা বিগত বৰ্ষৰ 6 আগষ্টত মন্ত্ৰী অতুল বৰা সহিতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খেলপথাৰখন উন্নত মানৰ ষ্টেডিয়ামলৈ ৰূপান্তৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই ঘোষণাতে সীমাবদ্ধ হৈ ৰ'ল। বোকাময় খেলপথাৰতে অনুশীলন কৰিছে বহু প্ৰতিভাৱান খেলুৱৈ। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনটোতেই মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা কাৰ্যকৰী কৰাৰ আহ্বান কাজিৰঙা ক্ৰীড়া সন্থা তথা স্থানীয় ৰাইজৰ। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস বা ৰাষ্ট্ৰীয় খেল দিৱস বুলিও বহুতে কয়। হকীৰ কিংবদন্তি প্লেয়াৰ মেজৰ ধ্যানচান্দৰ জন্মদিনটোকে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে উদযাপন হয় সমগ্ৰ ভাৰতবৰ্ষত। ঠিক যিদৰে আগন্তুক 3 ছেপ্টেম্বৰ তাৰিখটো অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উদযাপন হয়। আমাৰ সেই সময়ৰ কিংবদন্তি দৌৰবিদ আমাৰ অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্মদিৱসটিক। এতিয়া কথাটো হৈছে বৰ্তমান সময়ত ক্ৰীড়াৰ ক্ষেত্ৰখনত আমাৰ অসমৰ খেলুৱৈ বা নৰ্থ ইষ্টৰ খেলুৱৈৰ ৰাষ্ট্ৰীয় পৰ্যায়ত এক দপদপনি অব্যাহত আছে। আমি জানো যে এতিয়া সিদিনা আমাৰ ভাৰতীয় ক্ৰীড়া দলত ক্ৰিকেট দলত মহিলা ক্ৰিকেট দলত আমাৰ বোকাখাতৰ উমা চেত্ৰীয়ে স্থান লাভ কৰিছে। আমাৰ বোকাখাতৰে আৰ্চাৰী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ চাংমাই সুন্দৰ প্ৰদৰ্শন আগবঢ়াই আহিছে। তাৰমানে ক্ৰীড়াৰ ক্ষেত্ৰখনত আমাৰ বৰ্তমানৰ যি প্ৰজন্ম সেই প্ৰজন্মই বৰ সুন্দৰভাৱে তেওঁলোকে নিজকে এষ্টাব্লিছ কৰিবলৈ সক্ষম।